গছৰ ভেন্দি লাগিছে। এই যে ভেন্দি বনাব লাগিব, ভেন্দি গছৰ আৰু লাগি আছে। এইফালে বেঙেনা চিঙি মাৰে, আমাৰ ইয়াৰ লোকেল বেঙেনা চিঙি আছোঁ। বিলাহী পকিছে। এই আমাৰ ভোট জলকীয়া পকিছে। ভোট জলকীয়া মোৰ হাজবেণ্ডে যথেষ্ট কষ্ট কৰে, এনেকৈ বস্তাতে লগাইছে, এনেকুৱা টিঙতে লগাইছে। এই আমাৰ সেয়া কণ বিলাহী। এয়া মানে আমাৰ আলু লগাইছে মোৰ হাজবেণ্ডে এইটো যে মিঠা আলু আহিছে। ই আহিছে আমাৰ লগত খেতিত। সৰু বেঙেনা লাগিছে আৰু কেইটামান। হাজবেণ্ডে সৰুকৈ মাটি আনি কিনে খেতি কৰিছে, খাওঁ আৰু নিজৰ বাগানৰ অলপ খেতি। বেঙেনাটো খাবৰ কাৰণে বিৰাট সোৱাদ হয়। সৰু বেঙেনা লাগিছে যথেষ্ট, আমাৰ মানে ঘৰৰ কাৰণে হৈ যায় আৰু। এইজোপা ভাতকেৰেলা গছ, ভাতকেৰেলা লাগিছে। এয়া ভাতকেৰেলা ছিঙি আছোঁ, ভাতকেৰেলা চাং। এইটো ভাতকেৰেলা এনেকৈ লাগি আছে আমাৰ। তিতা কেৰেলাৰ চাং, এইটো তিতা কেৰেলা লাগিছে। এইটো তিতা কেৰেলা ঘৰৰ এটা আছে। তিতা কেৰেলা লাগি আছে আৰু এটা দুটা কৰি কিনে। এইবিলাক সৰু হৈ আছে, ছিঙিব হোৱা নাই, সৰু হৈ আছে। হেল্ল' গাইজ, আৰু এটা মই আপোনালোকক বস্তু দেখাই আছোঁ। ৰ'দত শুকাইছোঁ, এটা প্ৰডাক্টৰ সাৰ হয়, এইটো গুড়া কৰি কিনে গছৰ গুৰিত দিওঁ আৰু আমি মানে যথেষ্ট কষ্ট কৰে। শুকাই থৈ দিছোঁ। সাৰ এটা এয়া খেতি। এইটো হ'ল ভাতকেৰেলা, তিতা কেৰেলাখিনি, বেঙেনা, এই জলকীয়া, এইটো হ'ল মেম জলকীয়া, এইটো হ'ল আমাৰ ফিৰিঙি জ্বলা, এয়া বিলাহী, এই গছৰ তিতা কেৰেলা। আজি ইমানখিনিয়ে মোৰ খেতিৰ বস্তু ছিঙিলোঁ। আজিৰ কাৰণে বাই বাই।